নাই নাই এইটো মিত্ৰতাটো ইহঁতৰ মিত্ৰতাটো আজিলৈকেও আছেতো ভাঙা নাই এইটো ইহঁতৰ কথা আমাৰতো ক'ব লগা একো নাই আমি বিপিএফে আগৰ পৰাই অকলে খেলি আহিছোঁ আৰু এইবাৰো আমি বিটিচি নিৰ্বাচনত মিত্ৰতা থাকে তেনেহ'লে নাই 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 প্ৰতিহত কৰিব যিহেতু কেইবাবাৰো ইতিমধ্যে পৰাজিত হৈছে বিপিএফ নাই 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 এইবাৰ বিটিচি ইলেকশ্যনটো অলপ বেলেগ ধৰণত হ'ব ইহঁতে মিত্ৰতা হয় নহয় ইহঁতৰ কথা আমাৰ ক'ব লগা একো নাই কিন্তু মিত্ৰতা হ'লেও আমাৰ বিপিএফ দলে একো ক্ষতি নহয় আজিৰ দিনত আমি বিপিএফে চৰকাৰ বনাই আছে আৰু বিপিএফ দলে 1 নম্বৰ পজিশ্যনত আছে বিটিচি ক্ষেত্ৰত আৰু 2 নম্বৰ পজিশ্যনত আছে বিজেপি 3 নম্বৰতহে ইউপিএল মুঠতে বিপিএফ দলৰ পজিশ্যনটো খুব ভাল আমি এইবাৰ চৰকাৰ বনামেই একো হোৱা নাই বিটিআৰ চুক্তি 5 বছৰ হ'ল একো কাম কৰিব পৰা নাই বা একো নতুন বস্তু কৰি পেলাই দেখাব পৰা নাই প্ৰমোদ বড়োই মুঠতে নষ্ট শেষ এপ্ৰিলত হ'বলগীয়া আছিল নিৰ্বাচন কিন্তু এপ্ৰিলত হ'বলগীয়া আছিল এতিয়াও অফিচিয়েলি ঘোষণা হোৱা নাই আমি শুনিছোঁ যে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন হ'ব ইয়াৰ পিছত বিটিচি ইলেকশ্যন হ'ব বুলি আমি এনে শুনি আছোঁ গেষ্ট হাউচটো আমি 3 কোটি দি গেষ্ট হাউচ বনাইছে শিলিগুৰি 12 কোটি ৰিপেয়াৰিং এইটো কিবা হ'ল এইবিলাক কাজলটো চাব লাগিব ৱালটো চাব লাগিব ৱালবিলাক মাৰ্বলত দিছে না ইটা দি ৱাল বনাইছে আৰু সেই চকীবিলাক চাব লাগিব সোণা না হীৰাৰ আৰু গাজালবিলাক চাব লাগিব এইটো হীৰা না সোণাৰ গাজেল তেতিয়াহে মিলিব কালি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত ঘোষণা কৰিছে যে এপ্ৰিলত ইলেকশ্যন নহয় ছেপ্টেম্বৰত হ'ব বিটিচি ইলেকশ্যন নাই ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয় এইটো গভৰ্ণমেণ্ট অফ আছামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা